হেল্ল' বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ টপিক লৈ পেলাই মই আপোনালোকৰ আগত আহিছোঁ। যোনটো মুখ্যমন্ত্ৰীয়ে সময়সীমা বান্ধি দিছে অবৈধ বাংলাদেশীসকলক। দেখিছা, মাত্ৰ 24 ঘণ্টা অবৈধ বাংলাদেশীক অসম এৰাৰ শেষ সময়সীমা। তো আপোনালোকে হয়তো এতিয়া ভাবিছে যে এইটো ক'ৰ পৰা আহিলে। ঠিক আছে, আগতে কেতিয়াও শুনা নাছিলোঁ 24 ঘণ্টাৰ ভিতৰত এইটো কেনেকৈ হ'ব, কি সম্ভৱ, কেনেকৈ আমাৰ লয়ে কি কয়, আইনে আমাৰ কি কয়, কোৰ্টে কি কয়, এই গোটেই বস্তুখিনি আমি ইয়াতে অলপমান ডিছকাশ্যন কৰোঁ। আহক। চ' এই বস্তুটো আহিল ক'ৰ পৰা? তো ৰিচেণ্টলি কি হৈছিলে, শোণিতপুৰ যোনখন ডিষ্ট্ৰিক্ট অসমৰ, জানে আপোনালোকে শোণিতপুৰ ডিষ্ট্ৰিক্ট আছে তেজপুৰ। অ'কে, তো শোণিতপুৰ ডিষ্ট্ৰিক্ট যোনজন ডেপুটি কমিশ্যনাৰ আছে, শোণিতপুৰৰ DC। চ' DCয়ে শোণিতপুৰৰ DCয়ে কি কৰিলে, 5জন অবৈধ বাংলাদেশীক 24 ঘণ্টাৰ ভিতৰত ওলাই যাবৰ কাৰণে অৰ্ডাৰ দি দিলে। ঠিক আছে, শোণিতপুৰত। ঠিক আছে, তো এতিয়া কথা হ'ল DC চাহাবে এই অৰ্ডাৰটো দিলে কেনেকৈ, ক'ৰ পৰা আহিলে, আগতে কেতিয়াও শুনা নাই। ইভেন গভৰ্ণমেণ্টেও পাহৰি গৈছিলে এনেকুৱা এখন যে আইন আছে ভাৰতত। এইটো মই কোৱা কথা নহয়, এইটো আপোনালোকে চাব পাৰে। আছাম গভৰ্ণমেণ্ট ডাইৰেক্টছ 5 ইলিগেল ইমিগ্ৰেণ্টছ টু লিভ ইণ্ডিয়া উইদিন 24 hours আণ্ডাৰ ফৰগটন 1950 ল। পাহৰি গ'ল। অ'কে, ইভেন গভৰ্ণমেণ্টেও পাহৰি গৈছিলে 1950ৰ ল আছিলে, আৰু আজিলৈকে এইটো কেতিয়াও ইনভোক কৰাই নাছিলে। সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আজিলৈকে, ঠিক আছে, আজিলৈকে 1950ৰ পৰা এতিয়া 2025 চনলৈকে, 2024 চনলৈকে, 25তো ইনভোক কৰিলেই, তো 24লৈকে, তো 2024লৈকে আজিলৈকে এইটো বস্তু কেতিয়াও ইউজ কৰা হোৱা নাছিলে। সেইকাৰণে ইয়াতে হেডলাইনছো লিখিছে যে ফৰগটন 1950 ল। ঠিক আছে, এইটো আমি আহিম, কিয় ইমান দিনে পাহৰি গৈছিলে সেইটো আমি আহিম। কিন্তু তাৰ আগতে নিউজটো আমি চাই লওঁ যে এইটো ক'ৰ পৰা আহিলে। প্ৰথম কথা, মই আপোনালোকক অলৰেডি ক'লোৱেই যে অসমৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত ডেপুটি কমিশ্যনাৰে অৰ্ডাৰ দিলে 5জন অবৈধ বাংলাদেশীক তেওঁলোকক 24 ঘণ্টাৰ ভিতৰত এৰি দিবলৈ, মানে অসম বা ভাৰত এৰি দিবলৈ। ঠিক আছে, এতিয়া কথা হ'ল এই পাৱাৰটো পালে ক'ৰ পৰা? ডেপুটি কমিশ্যনাৰটো আৰু নিজৰ মন গ'লেতো কৈ দিব নোৱাৰে ন, যে আপোনালোক বাংলাদেশী নিচিনা লাগিছে, গতিকে আপোনালোকে নিজৰ কাপোৰ চাপোৰ বান্ধক আৰু ওলাই দিয়ক। সেনেকৈতো নহয়, হয় নহয়? সেনেকুৱাতো কৰিব নোৱাৰে। এতিয়া কথা হ'ল কিবা এটা লাগিব, আইন লাগিব, নহ'লেতো সেইটো হিউমেন ৰাইটছত আহি যাব ন, যে DC চাহাবৰ যাকে মন গৈছে আউট কৰি দিছে। সেনেকুৱাতো হ'ব নোৱাৰে। গতিকে এতিয়া সেইটোৰ বেছ কি হয় সেইটো আমি জানো। আহক, তো সেই বেছটো হৈছে ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950। ঠিক আছে, এই আইনখন ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950। চ' ইমিগ্ৰেণ্ট এক্সপালশ্যন ফ্ৰম আছাম ইয়াতে লিখা আছে, দেখিছেনে? এক্সপালশ্যন, এক্সপেল কৰি দিয়া, ওলোৱা, ফ্ৰম আছাম, অসমৰ পৰা। আছাম স্পেচিফিক হয়। এতিয়া ৱেষ্ট বেংগলতো বহুত বাংলাদেশী লৈ পেলাই লাগি আছে, হয়, কিন্তু এইখন আইন ৱেষ্ট বেংগলৰ কাৰণে নহয়। ঠিক আছে, ৱেষ্ট বেংগলৰ গভৰ্ণমেণ্টে এইখন নোৱাৰে, এইটো অসমক পাৱাৰটো দিয়া আছে। অসম চৰকাৰক পাৱাৰটো ডিভল্ভ কৰি দিয়া আছে বা ডাইলিউট কৰি দিয়া আছে। এতিয়া এই এক্টখনে কি কয়, 1950ত বনোৱা আছে, গতিকে পষ্ট ইণ্ডিপেণ্ডেণ্ট ল হয়। ভাৰত কেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈছে? 1947ত। আমি সকলোৱে জানো 1947ত ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈছে। এতিয়া 1947ৰ পিছত এই আইনখন বনাইছে, তেতিয়া জৱাহৰলাল নেহৰু সময়ৰ কথা। ঠিক আছে, চ' তেতিয়া এখন বনাইছে। এতিয়া এখন বনাইছে কিয়? এইখন বনাইছে গভৰ্ণমেণ্টে যাতে এক্সপেল কৰিব পাৰে তাত ইলিগেল ইমিগ্ৰেণ্টছখিনিক। ক'ৰ পৰা? আছাম, অসমৰ পৰা। হুজ প্ৰেজেন্স ইজ ডেট্ৰিমেণ্টেল টু দ্য পাব্লিক ইণ্টাৰেষ্ট অৰ লোকেল কমিউনিটিজ। মানে আমাৰ ইয়াতে কি কি আজি এৰিয়া আছে? আমাৰ ইয়াতে 6 শিডিউলৰ ভিতৰত পৰে, কাৰেক্ট? 6 শিডিউলৰ ভিতৰত আমাৰ যোনবিলাক এৰিয়া আছে, ট্ৰাইবছ এণ্ড অল, এই গোটেইখিনিক যাতে প্ৰটেকশ্যন দিব পাৰে আৰু পাব্লিক ইণ্টাৰেষ্ট যাতে হাৰ্ট নহয়। কিয় এইখন কিয় বনাব লগা হৈছিল তেতিয়া? 1947ত যেতিয়া পাৰ্টিশ্যন হ'ল, পাৰ্টিশ্যনৰ পিছত একদম মাছ মাইগ্ৰেশ্যন হ'বলৈ ল'লে, এফালেও আৰু সেইফালেও, পাকিস্তান ছাইডতো আৰু মডাৰ্ণ ডে বাংলাদেশ ছাইডতো, কাৰেক্ট? তো তেতিয়া অসমৰ ফালৰ পৰা ডিমাণ্ড হৈছিল, তো সেইকাৰণে এই আইনখন পাৰ্লিয়ামেণ্টত আনিছে। এতিয়া কথা হ'ল, তোমালোকে আপোনালোকে ভাবিব পাৰে যে পাৰ্লিয়ামেণ্টত কিয় আনিলে? এতিয়া পাৰ্লিয়ামেণ্টত আনিব লগা হৈছে কাৰণ কিয়? কাৰণ যোনটো
সিটিজেনশ্বিপৰ অথৰিটি সিটিজেনশ্বিপৰ লগত যোনবিলাক আইন বনায় সেই আইনবিলাক কোনে বনাব অকল সেই অথৰিটিটো কাৰ লগত আছে পাৰ্লিয়ামেণ্টত আছে ওকে কিহৰ কাৰণে পাৰ্লিয়ামেণ্টত আছে সেইটো ক'ত আহে আণ্ডাৰ ইউনিয়ন লিষ্ট আপোনালোকে জানে যে তিনিখন লিষ্ট আছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট এতিয়া সেই তিনিখন লিষ্টৰ ভিতৰত ইউনিয়ন লিষ্টৰ আণ্ডাৰত যি ছাবজেক্ট আছে সেইখিনি এক্সক্লুচিভলি টু দ্য ইউনিয়ন গভৰ্ণমেণ্ট সেইটো আপোনালোকে জানে সেইটো কাৰণে চিটিজেনশ্বিপ এটা ছাবজেক্ট হয় যোনটো ইউনিয়ন লিষ্টৰ আণ্ডাৰত আহে ইউনিয়ন লিষ্টৰ আণ্ডাৰত অহাৰ লগে লগে এক্সক্লুচিভলি ইউনিয়ন গভৰ্ণমেণ্টে তাৰ ওপৰত আইন বনাব পাৰে এতিয়া ইউনিয়ন গভৰ্ণমেণ্টে আইন বনাব লাগিলে ক'ত বনাব পাৰ্লিয়ামেণ্টত বনাব কাৰেক্ট বুজি পালে সেইটোৱে কথা এতিয়া কথা হ'ল এই আইনখনত কি কোৱা আছে এই আইনখনত কৈছে যে আইনখনৰ প্ৰাইমেৰী অবজেক্টিভটো কি টু কণ্ট্ৰল এণ্ড মেনেজ দ্য মাইগ্ৰেশ্যন ইনটু দ্য ষ্টেট অফ আছাম প্ৰাইমাৰীলি from what was then East Bengal, later East Pakistan, now Bangladesh বুলি কওঁ ওকে সিম্পল ভাষাত যদি ক'বলৈ যাওঁ যে এইখন কিয় আনিছে যাতে কণ্ট্ৰল কৰিব পাৰে আৰু মেনেজ কৰিব পাৰে কি মাইগ্ৰেশ্যনখিনি ঠিক আছে মাইগ্ৰেশ্যনখিনি কণ্ট্ৰল আৰু মেনেজ কৰিব পাৰে ক'ৰ পৰা ষ্টেট অফ আছামৰ পৰা ঠিক আছে ষ্টেট অফ আছামৰ পৰা ক'ৰ পৰা অহা মাইগ্ৰেট কৰা মানুহখিনি বাংলাদেশ আগতে ইষ্ট বেংগল আছিলে বিফৰ পাৰ্টিশ্যন ইষ্ট বেংগল ৱেষ্ট বেংগল লেটাৰ অন ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান পাৰ্টিশ্যনৰ পিছত আৰু মডাৰ্ণ ডে 1971ৰ পিছত ইষ্ট পাকিস্তান হৈ গ'ল বাংলাদেশ ঠিক আছে লখন ক্লিয়াৰ কোনে বনাইছে ইউনিয়ন গভৰ্ণমেণ্টে বনাইছে কিয় বনাব লগা হ'ল যাতে মেনেজ এণ্ড কণ্ট্ৰল কৰিব পাৰে মাইগ্ৰেশ্যনখিনি ক্লিয়াৰ এতিয়া কথা হ'ল যে ইউনিয়ন গভৰ্ণমেণ্টে বনোৱা লখন সেইখন ষ্টেটত কেনেকৈ কৰি ল'লে সেইটো আহিব এতিয়া ইউনিয়ন গভৰ্ণমেণ্টৰ ওচৰত সেই পাৱাৰটো আছে যাতে সেই পাৱাৰটো অথৰিটি যোনটো সেইটো ডেলিগেট কৰি দিব পাৰে টু দ্য ষ্টেট গভৰ্ণমেণ্ট এইটো লখনত লিখা আছে যে ইউনিয়ন গভৰ্ণমেণ্টে বনাব পাৰিব লখন বিকজ চিটিজেনশ্বিপ ইউনিয়ন লিষ্টৰ ছাবজেক্ট এতিয়া সেই ছাবজেক্টটোৱে ষ্টেট গভৰ্ণমেণ্টক ডেলিগেট কৰি পেলালে ওকে যে আমাৰ পাৱাৰ হয় আমি এনেকুৱাকে লখন বনাইছো আমি ষ্টেটক আমি ডেলিগেট কৰি দিছো পাৱাৰটো এতিয়া ৰাজ্য চৰকাৰ ষ্টেট গভৰ্ণমেণ্ট অফ আছামৰ যোনখন চৰকাৰ আছে সেই চৰকাৰখনৰ পাৱাৰটো ডেলিগেট কৰি দিছে যে আপোনালোকে এইটো ইউজ কৰিব পাৰে ঠিক আছে যাতে আপোনালোকে মাছ মাইগ্ৰেশ্যনটো কণ্ট্ৰল কৰিব পাৰে ওকে এতিয়া ষ্টেট গভৰ্ণমেণ্টে পাৱাৰটো কি কৰিলে ছাবঅৰ্ডিনেট অফিচাৰ্ছ বিলাকক ডেলিগেট কৰি দিলে এতিয়া ছাবঅৰ্ডিনেট অফিচাৰ্ছ মানে ডেপুটি কমিশ্যনাৰৰ কথা কোৱা হৈছে বিকজ এখন ডিষ্ট্ৰিক্টৰ কোন মেইন অফিচাৰ হয় ডেপুটি কমিশ্যনাৰ ডিচি তো ডিচি আণ্ডাৰত পাৱাৰটো আছে এতিয়া সেইকাৰণে ডেপুটি কমিশ্যনাৰ সেইকাৰণে ফাৰ্ষ্ট যোনটো হেডলাইন আছে সেইটোৱে কোৱা আছে যে শোণিতপুৰ ডিষ্ট্ৰিক্ট শোণিতপুৰৰ যোনটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে অৰ্ডাৰ দিলে 5জন পিপল টু লিভ আছাম উইদিন 24 ঘণ্টা 24 আৱাৰ্ছত এৰি যাব দিলে ক্লিয়াৰ এতিয়া অ'কে ফাইন এতিয়া কথা হ'ল ডিচি ছাৰে কেনেকৈ আইডেণ্টিফাই কৰিব এতিয়াতো মন গ'লে ক'ব নোৱাৰে ন যে এইটো বাংলাদেশী নিচিনা লাগি আছে তই না তোক বাংলাদেশী লাগি আছে ভাই তই চিটিজেনশ্বিপ প্ৰুফ কৰ নহবা ভাগ এনেকৈতো ক'ব নোৱাৰে ন কিবা এটাতো বেষ্ট লাগিব নহ'লেতো কিমান প্ৰব্লেম হৈ যাব অসমত ইমান মানুহ আছে এতিয়া সেইটো কাৰণে কোনে আইডেণ্টিফাই কৰিব আইডেণ্টিফিকেশ্যনৰ কামটো দিয়া হৈছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলছক ওকে ইয়াতে আছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলছ এইখন ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলছখনে ডিচাইড কৰিব যে বাংলাদেশী হয় নে নহয় বা ইয়াৰ অসমত অবৈধভাৱে ইণ্ডিয়ান আছে নে নাই বা ইণ্ডিয়ান চিটিজেন হয় নে নহয় যদি ট্ৰাইব্যুনেলছে কৈ দিয়ে যে য়েছ এই পাৰ্চনজন ইলিগেলি ইয়াত আছে তেতিয়াহ'লে ডিচিৰ হাতত সেই পাৱাৰটো আছে যে তেওঁ অৰ্ডাৰ দিব পাৰে টু লিভ ওকে টু লিভ তেওঁ অৰ্ডাৰ কৰি দিব পাৰে চ' সেইটোৱে ইয়াতে হৈ গ'ল চ' আইডেণ্টিফিকেশ্যন কোনে কৰিব ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ কোনে দিব ডেপুটি কমিশ্যনাৰে পাৱাৰটো ক'ত পালে এই একখনত পালে পাৱাৰটো একখন কোনে বনাইছে পাৰ্লিয়ামেণ্টে বনাইছে কিয় ইউনিয়ন লিষ্টৰ আণ্ডাৰত আহে কাৰেক্ট তো পাৱাৰটো ষ্টেটক দিয়া হৈছে আৰু ষ্টেটে সেইটো তেনেকৈ ইউজ কৰিছে টু 5 পিপল যাতে অসম এৰি গুচি যায় ওকে আৰু মনত ৰাখিবা এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল 41st টাইম ইউজ কৰিছে এইটো লিখাও আছে ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে এইখন ইউজ কৰিছে যাতে বাংলাদেশী ইলিগেলি যোনখিনি আছে তেওঁলোকক চিধা ৰাস্তা দেখুৱাই দিব পাৰে ঠিক আছে আদাৰৱাইজ কি হয়
ট্ৰাইব্যুনেলছে অৰ্ডাৰ দিব, তাৰপিছত কোৰ্টত যাব, দেন পিটিশ্যন যাব, লম্বা প্ৰচেছ হয়। তেনেকৈ বহুত মানুহ মৰিয়ে থাকে, ঠিক আছে, মানুহ মৰিয়ে থাকে, বাট আইডেণ্টিটি প্ৰুফ কৰিব নোৱাৰে। তো ইমান কোনে এইবিলাক কৰি থাকে? সেইকাৰণে যদি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলছে অৰ্ডাৰ দি দিলে যে এইজন আমাৰ ইয়াৰ মানুহ নহয়, তেতিয়াহ'লে বাই বাই, চিধা বাই বাই। ডেপুটি কমিশ্যনাৰে 24 ঘণ্টাৰ ভিতৰত ৰাস্তা দেখুৱাই দিব পাৰে, ঠিক আছে, ক্লিয়াৰ? সেইকাৰণে চোৱা, এইটো এনেকুৱা ডকুমেণ্টছ লৈ লৈ পেলাই ৰখি আছে যে ছাৰ এইটো আমাৰ ডকুমেণ্ট, আমি ইণ্ডিয়ান চিটিজেন হয়, উই আৰ ইণ্ডিয়ান চিটিজেন, আমি মাফ কৰোঁ, ঠিক আছে। তো সেই বস্তুটোৱে ইয়াতে দেখুওৱা হৈছে। দেন এইটো মই অলৰেডি ক'লো তোমালোকক যে পাৱাৰ্ছ গ্ৰাণ্ট কৰিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডেলিগেট কৰি দিলে। চ' ইট এম্পাৱাৰ্ছ আছাম গভৰ্ণমেণ্ট টু আইডেণ্টিফাই কৰিব লাগে তাত বাংলাদেশী ইলিগেলি যোনখিনি আছে, আৰু এক্সপেল কৰিব পাৰে ইণ্ডিভিজুৱেল বা গ্ৰুপক উইদিন এ স্পেচিফিক টাইমটো নিজে ডিচাইড কৰিব। 24 ঘণ্টা হ'ব পাৰে, 48 ঘণ্টা হ'ব পাৰে, ঠিক আছে, 72 ঘণ্টা হ'ব পাৰে, 2 দিন হ'ব পাৰে, 7 দিন হ'ব পাৰে, নিজা কথা। বাট কাৰেণ্টলি 24 ঘণ্টা সময় বান্ধি দিয়া আছে উইদিন এ স্পেচিফিক টাইম এণ্ড ডেজিগনেটেড ৰুট। এনেকুৱা নহয় কি শোণিতপুৰৰ পৰা পঠাই দিছে, তেওঁলোক এইফালে কোনোবা বেলেগ ফালে গৈছে, যাব কৈছে বৰপেটা দি, গৈছে ধৰি লোৱা হাইলাকান্দি দি, সেনেকুৱা নহ'ব। যোনফালে ডেজিগনেটেড ৰুট দিছে সেইফালে যাব লাগিব, ক্লিয়াৰ? অ'কে, চ' প্ৰত্যেকখন লগত এক্সেপশ্যনো থাকে, যাতে যোনখিনি লিগেল আছে সেইখিনি মানুহ যাতে হাৰাছমেণ্ট নহয়। চ' ইয়াতো এক্সেপশ্যন দিয়া আছে তেনেকুৱা। এতিয়া বাংলাদেশৰ পৰা যোনখিনি ৰিফিউজি আছিলে, যোনখিনি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হয়, যোনখিনি মাইনৰিটিজ বাংলাদেশত আছে, অ'কে, সেই মাইনৰিটিজখিনিৰ লগত যাতে তেনেকুৱা নহয়, ঠিক আছে, তো সেইটো এইখনত ধ্যান ৰখা হৈছে, অ'কে। তো সেইকাৰণে দিয়া আছে, এক্সেপশ্যনত দিয়া আছে যে ৰিফিউজিজ হুইচ আৰ ফ্লিং ৰিলিজিয়াছ পাৰ্চিকিউশ্যন অৰ ফিয়াৰ অফ ছাচ ডিষ্টাৰবেন্সেছ ইন দ্য এৰিয়াজ, অ'কে, দেন পাৰ্ট অফ পাকিস্তান অৰ আৰ এক্সপেলড, ঠিক আছে, ক্লিয়াৰ? তো সেইটো যাতে ধ্যান ৰখা হৈছে, যোনখিনি ফিয়াৰ বা যোনখিনি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈ পেলাই ইণ্ডিয়াত আহিছে বাংলাদেশৰ পৰা, সেইখিনি যাতে ধ্যান ৰাখে, সেইটো এক্সেপশ্যন হয়, তেওঁলোকক ঘপকে পঠাই দিব নোৱাৰে, ঠিক আছে। বা যোনখিনিৰ এনেকুৱা একো নাই বেকগ্ৰাউণ্ডত, তেওঁলোকে অবৈধভাৱে আহি পেলাই অসমত আছে, তেওঁলোকৰ কাৰণে বড়ি বিস্তাৰ বান্ধ অৰ নিকল যাও ইন এ ডেজিগনেটেড ৰুট, ঠিক আছে, ডেজিগনেটেড ৰাস্তা দি যাব লাগিব, ফাইন। তো কিয় এখন স্পেচিয়েল নহয়, মই অলৰেডি ক'লো, বিকজ ফাষ্ট এণ্ড ডাইৰেক্ট প্ৰচেছ, কোনো ঝঞ্ঝট নাই, কোনো কোৰ্টত যাব প্ৰয়োজন নাই, ঠিক আছে। তো ফাষ্ট এণ্ড ডাইৰেক্ট হয়, বাইপাছিং ডিপ্ল'মেটিক চেনেল। নৰ্মেলি কি কৰিব লাগিব, বাংলাদেশক ক'ব লাগিব যে আপোনালোকৰ 5জন মানুহ ইণ্ডিয়াত আছে, আৰে ভাই আপোনালোকে লৈ লওক না, 5জন আপোনালোকৰ চিটিজেন হয়, ঠিক আছে, সেইটো ডিপ্ল'মেটিক চেনেলছত যাব। কিন্তু ইয়াতে সেনেকুৱা কোনো কথা নাই, প্লেইন এণ্ড চিম্পল, ইফ ইউ আৰ আইডেণ্টিফাইড এজ এ ইলিগেল বাংলাদেশী নেশ্যনেল, দেন 24 ঘণ্টাৰ ভিতৰত বাই বাই, ঠিক আছে, 24 ঘণ্টাৰ ভিতৰত বাই বাই। সেইকাৰণে কোৱা আছে বাইপাছিং ডিপ্ল'মেটিক চেনেল উইদাউট পাৱাৰ কোৰ্ডিনেশ্যন। এনেকুৱা নহয় বাংলাদেশক গভৰ্ণমেণ্টক বাংলাদেশ চৰকাৰৰ লগত কানেক্ট কৰিব লাগিব যে আপোনালোকৰ মানুহ আছে, এনেকুৱা কথা লৈ লওক, অ'কে। আগতে কি হৈছিলে, বাংলাদেশক আমি কওঁ যে আপোনালোকৰ 10জন মানুহ, বাংলাদেশে কয় আমাৰ মানুহ নহয়, চিনিয়ে নাপাওঁ, আপোনালোকৰে মানুহ, আমাৰ মানুহ বাংলাদেশৰ পৰা নাযায়, অসমত কিয় যাব, ইণ্ডিয়াত কিয় যাব, আমাৰ ইয়াতে বহুত ভাল চলি আছে, অ'কে, চব বস্তু ভাল চলি আছে, গতিকে আমাৰ ইয়াৰ পৰা নাযায়, আপোনালোকৰ নিজৰ মানুহ, গতিকে আপোনালোকে বাই ফ'ৰ্চ কৰি আছে, আমি সৰু কাণ্ট্ৰি, গতিকে আপোনালোকে আমাৰ ওপৰতে পাইছে, অত্যাচাৰ কৰিব আহিছে, ঠিক আছে। তো ইয়াত সেইবিলাক এই লখন ইউজ কৰি পেলাই সেইবোৰ বস্তু একো নাই, কমপ্লিটলি বাইপাছ, no court approval, no extended appeal, no detention, only 24 hours deadline, ক্লিয়াৰ? সেইকাৰণে এইখন স্পেচিয়েল ল হয়, ঠিক আছে। আৰু এইখনৰ ওপৰত সুপ্ৰিম কোৰ্টেও কৈছে যে ভাই একদম ভেলিড, ন' ইছ্যু, ঠিক আছে। সুপ্ৰিম কোৰ্টে সেইটো কৈ দিছে 2024 এই কথাটো কৈ দিছে সুপ্ৰিম কোৰ্টে, যোৱা বছৰৰ কথা, যে ভাই কমপ্লিটলি 1950 যোনখন এক্ট আছে ন, এইখন কমপ্লিটলি ভেলিড হয়, ঠিক আছে, কমপ্লিট ভেলিড, ইয়াত তেনেকুৱা একো নাই যে এইখন ইনভেলিড হয়। চ' এক্ট ইজ ষ্টিল ভেলিড and can work in a conjunction with other laws of Citizenship Act আৰু Foreigners Act 1946, okay? যাতে অথৰিটিজখিনি এইটো ধ্যান ৰাখে যে বস্তুখিনি যাতে মিলে, যে চিটিজেনশ্বিপ এক্ট আৰু ফৰেইনাৰ্ছ এক্টত যি যি লিখা আছে সেইখিনিৰ লগত যাতে ইন চিং থাকে, এনেকুৱা নহয় কি আৰু ডাইৰেক্ট ধৰি পেলাই বান পুৰা ট্ৰাকত ভৰা আৰু পঠাই দিয়ে, সেনেকুৱা হ'ব নালাগে, ঠিক আছে। তো সেই বস্তুটো সুপ্ৰিম কোৰ্টে কৈছে, বাকী মেইন ৱৰ্ড হৈ গ'ল ইজ ভেলিড, ইজ ষ্টিল ভেলিড, ক্লিয়াৰ? তো ৰিচেণ্টলি অসম চৰকাৰে এটা SOP এখন দিছে ৰিগাৰ্ডিং দিছ, যাতে DC খিনিক এম্পাৱাৰ কৰি দিছে যাতে এই ইছ্যুটো ভালকে ডিল কৰিব পাৰে, ক্লিয়াৰ কাট
ডিল কৰিব পাৰে যেতিয়া ইলিগেলি প্ৰুভ হৈছে ইলিগেলি আছে এক্সপালশ্যন অৰ্ডাৰ দি পেলাই ডাইৰেক্টলি ইণ্ডিভিজুৱেলজনক পঠাই দিব পাৰে ঠিক আছে আৰু যদি সাসপেক্ট হয় ন যদি সাসপেক্ট হয় যে ডিসিয়ে যদি ভাবে কি ভাই এজন সাসপেক্ট আছে হবনে নহয় আই এম নট শিওর তেওঁলোকক 10 দিনৰ এটা সময়সীমা বান্ধি দিয়া হৈছে যে তোমালোকে সিটিজেনশিপ প্ৰুফ কৰা যোন প্ৰুফ হৈছে তেওঁলোকে প্ৰুফ কেনেকৈ কৰে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে যদি কৈ দিছে তেওঁলোকক উলিয়াই দিব পাৰে ইমিডিয়েটলি 24 ঘণ্টাৰ ভিতৰত আৰু যদি সাসপেক্টেড আছে তেতিয়াহ'লে তেওঁলোকক 10 দিনৰ সময়সীমা বান্ধি দিয়া হ'ব যাতে তোমালোকে সিটিজেনশিপখন প্ৰুফ কৰা সো আই হোপ ক্লিয়াৰ ঠিক আছে সো থ্যাংক ইউ ফর ওয়াচিং অনলি কম্পিটিশন এপিএসসি